বেচিক এডুকেশ্যন আপোনালোকে দিব পৰা নাই, বেচিক ফ্ৰী এডুকেশ্যন আপোনালোকে দিব পৰা নাই। কি এইবিলাক গ্ৰীণ চিটি, ব্লু চিটি, এইবিলাক টাইম ৱেষ্ট নকৰি মানুহক ডাইভাৰ্ট নকৰাই স্পেচিফিক ইছ্যু বেছ পলিটিক্স কৰিব লাগে। এতিয়া যোন বেকলগ ষ্টুডেণ্ট যিমান আছে, যাৰ বেক লাগিছে, সিহঁতক আৰু ফ্ৰী ৱেইভাৰ যোনটো আৰু ফ্ৰী এডুকেশ্যন সিহঁতে আৰু নাপায়। আজি এই যে ইমান বি পি এল লেভেলৰ ষ্টুডেণ্টছে যেনেকুৱা পঢ়া শুনা কৰে, কিমান কষ্টত পঢ়া শুনা কৰিবলগীয়া হৈ আছে। কাৰোবাৰ ঘৰত ইলেক্ট্ৰিচিটি নাই, কাৰোবাৰ ঘৰত খাবলৈ নাই, কাৰোবাৰ ঘৰত স্কুললৈকে যাবলৈ ট্ৰেন্সপৰ্টেশ্যনো পইচা নাই, তাৰ পাছতো ইমান কষ্টত পঢ়া শুনা কৰি আছে। তাৰ পাছতো আজিৰ তাৰিখত এট প্ৰেজেণ্ট ষ্টুডেণ্টবোৰে ৰাস্তাত প্ৰটেষ্ট কৰিবলগীয়া হৈ আছে। কিয়? জাষ্ট ফৰ দ্য ৰাইট অফ এডুকেশ্যন। আজি এডুকেশ্যনৰ কাৰণে বাচ্চাবোৰে প্ৰটেষ্ট কৰিবলগীয়া হৈ আছে। তাতকৈ ডাঙৰ কিবা ইছ্যু আছে নেকি? তো এইবিলাক এই পাৰ্পল চিটি, গ্ৰীণ চিটি, পিংক চিটি নকৰাকৈ আমাৰ ষ্টুডেণ্টবোৰে যে পঢ়িবৰ কাৰণে আজি প্ৰটেষ্ট কৰিবলগীয়া হৈছে, এইখিনি ফাৰ্ষ্টত ছল্ভ কৰক। আজি ইমান ছেটেলাইটৰ কথা কৈ আছে, আজি ছেটেলাইটৰ কথা কোৱা চৰকাৰখনে এতিয়া কি কৰিছে, ষ্টুডেণ্টৰ যোনখিনি ফ্ৰী এডুকেশ্যন, ফ্ৰী এডমিশ্যনটো কেঞ্চেল কৰি দিছে। আজিৰ তাৰিখত আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু হ'ল ফ্ৰী এডমিশ্যন, যাতে বি পি এল লেভেলৰ ষ্টুডেণ্টে অকল ইকনমিক ৰিজনছৰ কাৰণে যাতে কোনো বাচ্চা স্কুলৰ পৰা ওলাবলগীয়া নহয়, কলেজৰ পৰা ওলাবলগীয়া নহয়। এইটো হ'ল চবতকৈ ডাঙৰ ইছ্যু। এই পিংক চিটি, গ্ৰীণ চিটি, অৰেঞ্জ চিটি এইবিলাক দি কি হ'ব? এইবিলাক ইছ্যু নহয়, ইছ্যু হ'ল এইটো যোনটো আজি উত্থাপন কৰিব আমি ট্ৰাই কৰিম।